আজি মই য'ত আছোঁ এইটো হৈছে কাৰেংঘৰ, আহোমসকলৰ ৰজাদিনীয়া কাৰেংঘৰ। ইয়াতে আহোম স্বৰ্গদেউ আছিলে আৰু এই স্থাপত্য কলাটো মই চাবলৈ আহিলোঁ পৰিয়ালৰ সৈতে। ভাল লাগিলে, আপোনালোকেও আহিব। আৰু ইয়াক সুন্দৰকৈ বনাই পেলোৱা হৈছে, যিবোৰ নিখুঁত আকৃতি দিয়া হোৱা নাছিল এইখিনি নিখুঁত আকৃতি দিয়া হৈছে। তাৰমানে পুনৰ ইয়াক সংশোধন কৰা হৈছে কিছু। ইয়াত সংশোধনৰ পিছত বৰ সুন্দৰ দেখা হৈছে, আপুনি চালেই গম পাব। ইয়াতে ধুনীয়াকৈ অলপ আশ্চৰ্য লাগে, ঠিক সেই সময়ত বনোৱা পোৰা মাটিৰ ভাস্কৰ্যৰ দৰে তেওঁলোকে যিবোৰ ব্যৱহাৰ কৰিছিল ইটাৰ লগত আৰু শিলৰ লগত তেনেকৈ নিৰ্মাণ কৰিছিলে। হাঁহ কণী আৰু বিভিন্ন বস্তু যেনেকুৱা মাটিমাহৰ দাইল এইবোৰ লগাই এই পকীৰ বেৰবিলাক বনোৱা হৈছিল আৰু বিভিন্ন শিলতো কটা হৈছে অংশবিলাক। তেনেকৈ হেৰি হৈছিলে, নিৰ্মাণ কৰা হৈছিলে। আৰু আহোম যুগৰ এটা গুৰুত্বপূৰ্ণ সময়ৰ স্বৰ্গদেউ আছিল, স্বৰ্গদেউৰ ৰাণী আছিলে আৰু ৰাজমহীসকল একেলগে আছিলে ইয়াতে। গতিকে এইটো এটা ভাল পৰিৱেশৰ সময়ৰ ছবি। এয়া চাওক তলত ঘটি আছে।